350 টকা হৈ গৈছে। তাৰ মানে চৰকাৰটো চলাবলৈ দেশ চলাবলৈ হলে মদ খুৱাই পেলাই মানুহৰ পইচা লৈ দেশ চলাবলৈ গৈছে। তাতকে আৰু দুখজনক কথা কি হব? সেইবিলাক কথা গোটেইখিনি আপোনালোকে আহি থাকে। মোৰ ইয়াত পেজ ৰঞ্জিনা তিৰিকি বুলি ফেচবুকত আছে পেজ, এইবিলাক ফলো কৰিব। মই ক'ত ক'ত গৈ আছো, এদিনো মই বহি থাকিবলৈ সময় পোৱা নাই। কালি ৰাতি 12টা 1টালৈকে আমি মিটিং কৰি সোমাইছো, ৰাতি 1:30 বজাত মই খানা খাইছো। তাৰপাছত আকৌ ৰাতিপুৱা উঠি পেলাই আকৌ ওলাই আহি পেলাই গৈছো। তাৰ মাজত সেই তেনেকুৱা ধৰণৰ কাম কাজবিলাক হৈ আছে। সেইকাৰণে আপোনালোকে প্ৰচাৰ চলাব কোন কোন জেগাত। আজি আপাৰ আসামত আমাৰ বাগিচা আছে, আমাৰ বিভিন্ন মানে জনজাতীয় মানুহবিলাক আছে, ঠিক তেনেধৰণে আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহবিলাকো আছে। আজি বিভিন্ন ধৰণৰ পাছত দিবা ভাই অকণমান এতিয়া এটা কাম কৰিবা, ইফতাৰ যেতিয়া হ'ব তেতিয়া চবে খাব। আপোনাৰ বক্তৃতা শেষ হোৱাৰ পিছত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছো, বিভিন্ন ধৰ্মীয় লোক আছো, বিভিন্ন ভাষা ভাষীৰ লোক আছো। আমি সকলোৱে একেলগে শান্তি সম্প্ৰীতিৰে থাকিব বিচাৰো, নহয় জানো? কিন্তু যেতিয়াৰ পৰা বিজেপি আহিছে, আজি মানুহক ধৰ্মৰ নামত ভাগ ভাগ কৰিছে, আজি জাতিৰ নামত ভাগ ভাগ কৰিছে। আজি কোনে কি খাব কি পিন্ধিব সেইটো তেওঁলোকে কোৱাৰ কোনে অধিকাৰ দিছে তেওঁলোকক? আজি আমি কিবা কৰবাত কিবা উঠিব কৰবাত যাবলৈ হ'লেও তেওঁলোকৰ মানে পাৰ্মিশ্যন ল'ব। আজি আপোনালোকৰ ইয়াত হৈছে নহৈছে নাজানো, কিন্তু মোৰ সৰু কথাৰ বিধানসভা সমষ্টিত যেতিয়া কোনোবাই নিজৰ মাটি পেলাবলৈ যায়, তেতিয়া তেওঁলোকক মানে আহি পেলাই মানে মিউনিচিপালিটি টেক্স আহি পেলাই তেওঁলোক ধমকি দিয়ে, কাৰ পাৰ্মিশ্যন লৈ তুমি মাটি পেলালা? মানুহবিলাক আচৰিত হৈছে, কৈছে যে আৰে এইটোতো মোৰ নিজৰ ঘৰত মাটি পেলাইছো, এইটোত কাৰোবাৰ সুধিবলগীয়া নহয় বোলে, তুমি এইটো এৰিয়াত তুমি পেলাব নোৱাৰা। বেচেৰা সেইজন মানুহৰ পৰা 2500 টকা তেওঁলোকে ফাইন লৈ গ'ল নিজৰ ঘৰত মাটি পেলাবলৈ কাৰণেও আজি তেনেকুৱা টেক্স ল'ব লগা হৈছে। আজি ব্যৱসায়ীসকলে যেতিয়া সৰু সৰু ব্যৱসায়ীসকলে এই বাৰেণ্ডাটো থাকে ন, বাৰেণ্ডাৰ বাহিৰত যদি আপুনি চিপছ দুটা ওলমাই থাকে, সেইটোতো 2000 টকা লৈ আছে। আপোনালোকৰ লগত এফালে হৈছে নে নাই? হৈছে নহয়? সেইবিলাক কথাবিলাক আমি মানুহৰ মাজত ফুটাব লাগে। আজি মই যেতিয়া দুদিন বজাৰত গৈছো, তেওঁলোকে কৈছে কি ধৰণে ইয়াত অত্যাচাৰ হৈছে, অন্যায় হৈ আছে। আমি আৰু নিবিচাৰো, আমি সকলোৱে বিচাৰিছো যে এটা শান্তি লাগে, সম্প্ৰীতি লাগে। আমি কষ্ট কৰি পেলাই আমাক অন্য একো নালাগে। উন্নয়নটো কৰিবলৈ হ'লে আপুনি বোলে দুদিন এইফালৰ বজাৰৰ কানেক্টিভিটি কাৰণে কিবা ব্যৱহাৰ কৰক, নহ'লে কিবা আণ্ডাৰগ্ৰাউণ্ড কিবা পেছেজ বনাই দিয়ক। সেই তেনেকুৱা ধৰণৰ উন্নয়ন কথা কৈছে। এইকাৰণে সেই তেনেকুৱা ধৰণৰ কথা ৰাইজেইতো নিজেই কৰি খাব পাৰে, কিন্তু চৰকাৰটোৱে কৰিব বিচৰা নাই। আজি হিতাধিকাৰী সৃষ্টি কৰি পেলাই মানুহবিলাকক কি কৰিছে, পংগু কৰিছে। আজি আমাৰ জ্যেষ্ঠসকলে আপোনালোকে কাম কৰি পেলাই আমাক এটা ভাল এটা পৰিৱেশ দিলে, বা আজি আমি সকলোৱে সংস্থাপিত হৈছো, কিন্তু যি কেইজনমান তেওঁলোকে যুৱকবিলাকক আজি তেওঁলোকে বেনিফিচিয়াৰী দি তেওঁলোকে আজি মানুহবিলাক পংগু কৰিছে। এনেকুৱা কৰি দিছে যে তেওঁলোকে মানে দিলে খাব, নিদিলে তেওঁলোকে তৰ্পি থাকিব লাগিব। সেই তেনেকুৱাটো হ'ব নালাগে। সেইকাৰণে আজি তেওঁলোকে প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে 2 কোটিকে চাকৰি দিব প্ৰতিটো বছৰে। আজি কোনোবাই ইয়াত চাকৰি পাইছে নেকি? আৰু বিশেষকে আজি হোজাই জিলাত যি ধৰণে তেওঁলোকে চকু দিব লাগিছিলে, চকুটো নিদিয়ে। আজি ভাষিক সংখ্যালঘুৱে হওক বা ধৰ্মীয় সংখ্যালঘুকে হওক, সদায় লৈ পেলাই ৰাজনীতিহে কৰে, নহয় জানো? আজি তেওঁলোকৰ নিচিনা বক্তব্য আমি দিব নিবিচাৰো, কিন্তু তেওঁলোকে মুখ্যমন্ত্ৰীয়ে কয় আমুকৰ ভোট নালাগে, কয় নে নকয়? বুজি পাইছে ন মই কি কথা ক'ব বিচাৰিছো? সেই কথাবিলাক যাতে আমি ভালকে ক'ব লাগিব, সকলোৱে জানিব লাগিব। সেইকাৰণে আমি সৰু সৰু আমাৰ বিভিন্ন সম্প্ৰদায়বিলাক আছে, সকলোকে এড্ৰেছ কৰাটো চৰকাৰটোৰ দৰকাৰ। আজি চৰকাৰটো জয় হৈ আহিলে মানে তেওঁলোকে মেজৰিটি ভোট পাইলে জয়যুক্ত হৈছে, তেতিয়াহ'লে তেওঁলোকৰ কি চিন্তাধাৰা হ'ব লাগে? এইটো চিন্তাধাৰা হ'ব লাগে যে জয়যুক্ত অহাৰ লগে লগে তেওঁলোকে সকলোকে সমান চকুৰে চাব লাগে। যেতিয়া আমাৰ অসমত কংগ্ৰেছ চৰকাৰ আছিলে বা কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ আছিলে, তেতিয়াতো সকলোকে সমানকে চাইছিলে। আজি যেতিয়া মই বিধায়িকাও আছিলো বা জিলা পৰিষদৰ সদস্য আছিলো, মোৰ ওচৰত বিভিন্ন মানুহ আহে, মই কেতিয়াও নুসুধো তুমি বিজেপি হয় নে এজিপি হয় নে কংগ্ৰেছ হয়। আজি মোৰ ওচৰত যেতিয়া ৰোগীসকল আহে, কেঞ্চাৰ বেমাৰীসকল আহে, মই কি তাক বিজেপি বুলিকে মই নিদিম নেকি? মই ইমান দিলো, বহুতক দিলো, বহুত কাম কৰিবলৈ সক্ষম হৈছো। কিন্তু আজি তেওঁলোকে মোৰ তাতে সীমান্ত অঞ্চল আছে, অসম নাগালেণ্ড বৰ্ডাৰৰ 3টাকে ছেক্টৰ আছে। সেই ছেক্টৰবিলাকত নন ৰেভিনিউ এৰিয়া আছে। নন ৰেভিনিউ এৰিয়াত মানুহবিলাকৰ কাগজ পত্ৰ নাই, মাটিৰ কোনো সুৰক্ষা নাই। আৰু তাতে যিসকল গাঁওবুঢ়া আছে, যেতিয়া অসম নাগালেণ্ডৰ যেতিয়া কাজিয়া হয়, তেতিয়া আমাৰ ভুক্তভোগী অসমীয়া লোকসকলে হয়। আৰু তাত কাম কৰি থকা যি গাঁওবুঢ়াসকল আছে, নন ৰেভিনিউ গাঁওবুঢ়াবিলাকক আজিলৈকে তেওঁলোকে ভাল মাননি দিয়া নাই। নিৰ্বাচনৰ আগত এতিয়া কৈছে কিবা এটা মাননি দি, কিন্তু সেই মাননিটো তেওঁলোকে কৈছে নিৰ্বাচনৰ পাছতহে পাবা তোমালোকে।
কিন্তু মোৰ সময়ত মই যেতিয়া বিধায়িকা আছিলো তেতিয়া মই বিৰোধী দলৰ বিধায়িকা হোৱাৰ পাছতো মই তেখেতসকলক গোটেই আমাৰ যি গাঁওবুঢ়া সন্থা বৰ্ডাৰ অঞ্চলত নন ৰেভিনিউ এৰিয়াবিলাকত যদি দৰমহা নাপায় তেওঁলোকক মই লৈ গৈছিলো সৰ্বানন্দ সোণোৱাল CM থাকোঁতে তেওঁ কৈছিলে মই বাধ্য কৰাইছিলো ছাৰ আপুনি ক'ব লাগিব আপুনি কিবা আশা দিয়ক হ'ব চাম বুলিকে 5টা বছৰ গ'ল এতিয়া দ্বিতীয়টো বছৰ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ সময়ত আছে এতিয়া কি কৰি আছে মই নাজানো কিন্তু টুপৰ পথটো সেই ললিপপটো মানুহে বুজি পাইছে কিন্তু আকৌ ভোটৰ সময়ত কিন্তু কিবা খেলিমেলি হৈ যায় সেইকাৰণে সেইবিলাক কথা আমি চোৱা চিতা কৰিব লাগিব এতিয়াতো আপোনালোকে দেখিছে যে বিজেপিয়ে বিভিন্ন ধৰণৰ কথাবিলাক আজি তেওঁলোকে আমাৰ ওপৰত লগাই আছে আজি একাউণ্ট ফ্ৰিজ কৰি দিছে আমাৰ যিটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যিটো একাউণ্ট আছে সেই একাউণ্টটো ফ্ৰিজ কৰি দিছে যাতে আমি পইচা আমি দিব নালাগে আৰু পইচা পাতি লাগে ইলেকশ্যনৰ খৰচাত যাতে আমি খৰচা কৰিব নোৱাৰো কিন্তু তেওঁলোকৰ ওচৰত বহুত পইচা আছে আজি পইচা তেওঁলোকে ডিমনিটাইজেশ্যনৰ সময়তে তেওঁলোকে ওলাই লৈ আহি পেলাই তেওঁলোকে আজি নিজৰ লগত ৰাখি পেলাই আজি বিভিন্ন মানুহক আজি পইচা দি আছে গীৰ্জাই পইচা দিছে আজি মছজিদে পইচা দিব ঈদৰ সময়ত চাই ল'ব আহিব নহয় জানো আগে পাছে তেওঁলোকে তেনেকেই কৰে কাম সেইকাৰণে তেনেকুৱা ধৰণৰ কথাবিলাক তেওঁলোকে কৰি থাকে বা বহুত যুৱকবিলাককে ক'ব তোমালোকে ইমান লৈ যোৱা মদ মাংস লোৱা কিন্তু উন্নয়নৰ কথা সংস্থাপনৰ কথা তেওঁলোকে চিন্তা চৰ্চা নকৰে সেইকাৰণে এই নিৰ্বাচনৰ সময়ত তেওঁলোকে বহুত কথা ক'ব বহুত কথা তেওঁলোকে প্ৰচাৰ কৰিব বহুত প্ৰলোভন দিব পইচা পাতি ঢালিব আৰু ধমকিও দিব বহুত মানে গুণ্ডা নীতিও চলিব সেইটোত যাতে ৰাইজে ভয় খাব নালাগে কিন্তু কাৰণ যদি ভয় খাই যাওঁ তেতিয়া